Good morning leaders, good morning leaders. মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰান আলী আপোনালোকৰ লগত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু মোষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল, আপোনালোকৰ আজিৰ আলোচ্য বিষয়বস্তুৰ ভিতৰত আছে 11 মিষ্টেকস দ্যাট হোল্ড আছ বেক ইন লাইফ। আমি আমাৰ জীৱনৰ খোজত পিছুৱাই যোৱাৰ 11টা ভুল, আৰু এই 11টা ভুল লৈ পেলাই আমি আজি আলোচনা কৰিম। নাম্বাৰ 1, ইয়াৰ ভিতৰত প্ৰথম কাৰণটো হ'ল you cannot build yourself by crashing others. আমি আনক ধ্বংস কৰি কেতিয়াও আমি নিজে আগবাঢ়ি যাব নোৱাৰিম। সো বন্ধুসকল, দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফেক্ট ফৰ আছ। সঁচাই যে আমি আনক ধ্বংস কৰি নিজে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। সো বন্ধুসকল, এই কথাটো আমি সদায় মনত ৰাখিব লাগে। ৰেচপেক্ট টু আদাৰ্ছ, লাভ বিগেটছ লাভ। আমি মৰম দিলে মৰম পাম, চেনে দিলে চেনে পাম। সো ইয়াৰ পিছৰ পইণ্টটো হ'ব ৱৰিং এবাউট থিংছ ডেট কেন নট বি চেঞ্জ। আমি যিটো কথা লৈ পেলাই দুখ কৰি থাকোঁ, যিটো কথা লৈ পেলাই আমি চিন্তা কৰি থাকোঁ, ডেট কেন নট বি চেঞ্জ, যিটোক আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, সেই কথা লৈ পেলাই আমি কেতিয়াও চিন্তা কৰিব নালাগে। এইটো 2 নম্বৰ ফেক্ট আছিলে। নিশ্চয় সঁচাকৈ এই আমাৰ জীৱনৰ লগত হৈ থাকে। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল যে জাষ্ট বিকজ উই আৰ আনএবল টু ডু ছামথিং we think it is impossible. Just because we are unable to do something, আমি কিবা এটা যে কৰিব নোৱাৰোঁ তাৰ এটাই মাত্ৰ কাৰণ, সেইটো হ'ল we think it is impossible. আমি যেতিয়া এইটো আমাৰ ব্ৰেইনক ডাইৰেকশ্যন দিম যে এইটো ইম্পচিবল, দেন সেইটো কেতিয়াও হৈ নুঠিব। চ' নাথিং ইজ ইম্পচিবল, এভৰিথিং ইজ পচিবল। চ' বন্ধুসকল, যে জীৱনত কোনো বস্তুৱে অসম্ভৱ নহয়, সকলো বস্তুৱে সম্ভৱ। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল যে 11 মিষ্টেক অফ লাইফ মেজৰিং ইন মাইনৰ ইছ্যুজ। আমি সৰু সুৰা কথাত, সৰু সুৰা কাৰণে হ'ল আমাৰ জীৱনৰ বেক ইন লাইফ। আমি যে পিছুৱাই গৈ আছোঁ, পিছুৱাই যোৱাৰ এই 11টা কাৰণৰ ভিতৰত এই সৰু সুৰা কিছুমান কাৰণে আমাক কি কৰে, বেক ইন লাইফ আমাক জীৱনৰ পিছফালে ঠেলি লৈ যায়। চ' ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল যে নেগলেক্টিং সেল্ফ ডেভেলপমেণ্ট। আমি আমাক লৈ পেলাই নাইবা নিজক লৈ পেলাই যেতিয়া নেগলেক্ট কৰিম, নাইবা সেল্ফ ডেভেলপমেণ্ট যেতিয়া নহ'ব, আত্মনিৰ্ভৰ যেতিয়া আমি নহ'ম, তেতিয়াই আমাৰ কি হ'ব, উই আৰ গোয়িং বেক ইন আৱাৰ লাইফ, ডেট হোল্ডিং বেক ইন আৱাৰ লাইফ। সেইটোৱে আমাক কি কৰিব, জীৱনৰ পিছফালে আগুৱাই যোৱাত, সন্মুখৰ ফালে নহয় পিছফালে আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল ফৰ্চিং আদাৰ্ছ টু বিলিভ এণ্ড বিলিভ এজ উই ডু। চ' আমি আনক যেতিয়া ফ'ৰ্চ কৰিম, জবৰদস্তি কৰিম, বিশ্বাস কৰাৰ কাৰণে বাধ্য কৰিম, এণ্ড লিভ এজ উই ডু, আমি যেনেকৈ পাৰোঁ ঠিক তেনেকৈ যেতিয়া জীৱন যাপন কৰাৰ কাৰণে এনেকুৱা আমি ফ'ৰ্চ কৰিম, ডেট অলছ' হোল্ড বেক ইন আৱাৰ লাইফ। এইটোৱে আমাক কি কৰিব, পিছুৱাই লৈ যাব। তাৰ পিছৰ পইণ্টটো হ'ল বন্ধুসকল যে টেকিং ফল্ছ ক্ৰেডিট। আমি যেতিয়া ফল্ছ ক্ৰেডিট, মিছা ক্ৰেডিট ল'বলৈ শিকিম, আচলতে ক্ৰেডিট পোৱাৰ যোগ্য নহয়, মিছা ক্ৰেডিট লৈ পেলাই যেতিয়া আমি আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিম, ডেট অলছ' হোল্ড বেক ইন আৱাৰ লাইফ, আমাৰ জীৱনক পিছুৱাই লৈ যোৱাৰ এইটো এটা কাৰণ, এইটো এটা ভুল। চ' 11 মিষ্টেকৰ ভিতৰত এইটো এটা ভুল। চ' আমি এনেকুৱা কেতিয়াও কৰিব নালাগে যে কোনো কাম নকৰাকৈ আমি তাৰ ক্ৰেডিট ল'ব বিচাৰোঁ। চ' বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব এভইডিং এণ্ড ইগনৰিং ইয়'ৰ ডিউটিজ। আমি আমাৰ কৰ্তব্যক যেতিয়া আমি পাহৰি যাম, আমি আমাৰ দায়িত্বক যেতিয়া আমি পাহৰি যাম, তেতিয়া আমি কেতিয়াও আমি আমাৰ জীৱনৰ খোজত নাইবা লাইফত আগবাঢ়ি যাব নোৱাৰোঁ বা নোৱাৰিম। চ' বন্ধুসকল, দিছ পইণ্ট ইজ মষ্ট ইম্পৰ্টেণ্ট এণ্ড ক্ৰুচিয়েল পইণ্ট ইন আৱাৰ লাইফ, ডেট 11 মিষ্টেকৰ ভিতৰত এইটো এটা মিষ্টেক আমি এভইড কৰোঁ, ইগন'ৰ কৰোঁ, এণ্ড কাক আমি ইগন'ৰ কৰোঁ, আমি আমাৰ কৰ্তব্যক পাহৰি যাওঁ, আৰু তাৰ পৰাই আমাৰ কি হয়, জীৱনৰ ফল ডাউন আৰম্ভ হয়। ইয়াৰ পিছৰ পইণ্টটো হ'ব
যে বন্ধুসকল ফেভৰিটিজিম আমি যেতিয়া আমাৰ জীৱনৰ খোজত আগবাঢ়ি যোৱাৰ কাৰণে ফেভৰিটিজিম নেপোটিজিম স্বজন প্ৰীতি ভাৱধাৰা চিন্তাধাৰা যেতিয়া আমাৰ মাজত থাকিব দিছ ইজ অলছ' ফল ডাউন অফ আৱাৰ লাইফ এইটো আমাৰ জীৱনৰ কাৰণে কি হ'ব পাৰে ফল ডাউন হোৱাৰ নাইবা বেক কৰাৰ নাইবা ছাকচেছৰ ক্ষেত্ৰত বাধাৰ কাৰণ হৈ পৰে ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল পাছিং দ্য বাক আমি যেতিয়া নট উইলিং টু একচেপ্ট ৰেছপনচিবিলিটি ব্লেমিং আদাৰ্ছ আমি ৰেছপনচিবিলিটি লোৱাৰ কাৰণে যেতিয়া আগ্ৰহী নহ'ম নাইবা বেলেগৰ ফালে আঙুলি যেতিয়া টুৱাম তেতিয়াই আমাৰ জীৱনৰ কি হ'ব ফল ডাউনৰ এইটো এটা কাৰণ ইয়াৰ পিছৰ পইণ্টটো হ'ল বন্ধুসকল যে এনক্ৰচমেণ্ট আমি আনৰ স্থান আনৰ গাদী নাইবা আনৰ পজিশ্যন বুলডোজাৰিং কৰি আমি যেতিয়া সেইটো দখল কৰাৰ কাৰণে চেষ্টা কৰিম দ্যাট ইজ অলছ' ওৱান অফ দ্য পইণ্ট লিডিং বেক টু আৱাৰ লাইফ আমি আমাৰ জীৱনৰ পিছফালে যোৱাৰ এইটো এটা কি হ'ব কাৰণ হ'ব চ' বন্ধুসকল ইয়াৰ পিছত ৱাইজডম comes only from reflecting on and learning perceived to from our past mistake. Some people only grow older with age and not wiser. কিছুমান মানুহে ডাঙৰ দীঘল হয় তেওঁলোকে জ্ঞানেৰে ডাঙৰ দীঘল নহয় তেওঁলোকে বয়সৰ ফালৰ পৰাহে ডাঙৰ হয় কিন্তু জ্ঞানৰ ফালৰ পৰা তেওঁলোকে ডাঙৰ নহয় So বন্ধুসকল wisdom comes only from reflecting on and learning আমি যেতিয়া জীৱনত শিকি যাম এই কামটো যেতিয়া চলি থাকিব তেতিয়াহে আমি কি কৰিব পাৰিম ৱাইজ হ'ব পাৰিম নাইবা জ্ঞানী গুণী হ'ব পাৰিম from our past mistake আমাৰ অতীতৰ ভুলৰ পৰা যে আমি শিক্ষা ল'লোঁ সেই শিক্ষাই আমাক কি বনাব জ্ঞানী বনাব সেই শিক্ষাই আমাক গুণী বনাব আৰু some people only grow older কিছুমান মানুহ কেৱল ডাঙৰহে হৈ থাকে নাইবা বয়সহে হৈ থাকে with age and not wiser তেওঁলোকৰ কেৱল বয়সহে বাঢ়ে বয়স হিচাপে তেওঁলোকে ডাঙৰ হয় কিন্তু জ্ঞানী গুণী হিচাপে তেওঁলোকে ডাঙৰ নহয় চ' মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে এইখিনি কথা আপোনালোকৰ মাজত কৈ আজিৰ আলোচ্য বিষয়বস্তুৰ পৰা বিদায় ল'ব বিচাৰিছোঁ লাইক ফ'ল' এণ্ড শ্বেয়াৰ কৰিবলৈ আপোনালোকে পাহৰি নাযাব থেংক ইউ লিডাৰ্ছ দিছ ইজ জোৰাণ আলী ফ্ৰম জোৰাণ মটিভেশ্যন থেংক ইউ লিডাৰ্ছ